মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ নবোদয় ক্লাছ 6 এন্ট্ৰেন্স এক্সামৰ গণিত বিষয়টোৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে কোণ। ঠিক আছে, এংগলছ। ছাত্ৰ-ছাত্ৰীসকল, আটাইতকৈ আগতেই মই তোমালোকক জনাব বিচাৰিছো এই বিষয়টোৰ পৰা তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন অহাটো খাটাং। মই এইটো 100% গ্যাৰান্টি দি কৈছো, ইয়াৰ পৰাটো এটা প্ৰশ্ন আহিবই আহিব। ঠিক আছে, দুটাও আহিব পাৰে। তোমালোকে ভাবিব পৰা এটা প্ৰশ্নহে আহিব, এইটোনো কিমান ডাঙৰ কথা নহয় জানো? কিন্তু এই কথাটো তেনেকুৱা নহয়, কাৰণ গণিত বিষয়টোৰ পৰা তোমালোকৰ যিমানটা প্ৰশ্ন আহে, যিমানটা আমাক সিলেবাছত দিয়া আছে, সিলেবাছত আমাৰ এটা এটাকে নপৰে। ঠিক আছে, গতিকে প্ৰতিটো সিলেবাছৰ পৰা অন্তত এটা এটাহে আহিব। ঠিক আছে, অতি কমেও মানে এটা এটাহে আহিব। কিছুমান সিলেবাছৰ পৰা কেতিয়াবা মিছ হৈ যায়। ঠিক আছে, সেইকাৰণে কৈছো যে এই বিষয়টোৰ পৰা যে এটা আহিব, এইটো মই খাটাং দিছো, 100% গ্যাৰান্টি দিছো। সেইকাৰণে তোমালোকে একেবাৰে ভালকে বুজি পোৱাকে ভিডিঅ'টো চাই লোৱা, তেতিয়া তোমালোকে এই বিষয়টোৰ লগত জড়িত প্ৰশ্ন তোমালোকে কৰিব পাৰিবা। ঠিক আছে, সো আটাইতকৈ আগত মই তোমালোকক কোণ মানেনো কি এইটো মই জনাই লৈছো, তোমালোকে শিকি লোৱা। যেনে আমি যদি চাওঁ, এইটো এটা বিন্দু হয়নে? বিন্দুৰ কোনো আকাৰ নাথাকে, কোনো সাইজ নাথাকে। ঠিক আছে, সো এইটো আমি যেনিবা এনেকে চিনাকি হ'বৰ কাৰণে এইটো বিন্দু হিচাপে এনেকে ফুট এটা দিওঁ। ঠিক আছে, সো আমি এই বিন্দুৰ পৰা এনেকে এডাল টানি দিলো। ঠিক আছে, এইডাল হৈছে আমাৰ ৰশ্মি। এডালক কি বুলি কয়? ৰশ্মি বুলি কয়। ৰশ্মিৰ কি হয়? ৰশ্মিৰ এনেকে আৰম্ভণি বিন্দু থাকে আৰু এইফালে এটা ফালে গৈ থাকে, শেষ বিন্দু নাই। ঠিক আছে, এইটো তাৰপিছত আৰু এটা ৰশ্মি মই এনেকে টানি দিলো। ঠিক আছে, গতিকে এই ৰশ্মি দুটাই যিটো বিন্দুত লগ খালে সেইটো কয় শীৰ্ষ বিন্দু। কি বুলি কয়? শীৰ্ষ বিন্দু। তোমালোকে মনত ৰাখা, এইটো লিখি লোৱা। এইটো হৈছে শীৰ্ষ বিন্দু। মই কৈ দিছো নহয়, আখৰটো ভালকে নেদেখিলেও তোমালোকে গম পাবা শীৰ্ষ বিন্দু এইটো। ওকে, তাৰপিছতে এইডাল হৈছে যিটো ৰশ্মি বুলি কৈছিলো, এইটোক আমি এতিয়া বাহু বুলি ক'ম। কি বুলি ক'ম? এইটো হৈছে আমাৰ বাহু। এইটো কোণৰ ক্ষেত্ৰত এইটো হ'ব কি? এইটো বাহু হ'ব। এইটো বাহু লিখিবলৈ, এইটো বাহু। ওকে, আৰু এইটো হৈছে বাহু। আৰু কোণটো কোনটো? কোণটো হৈছে এইটো, এইটো কোণ বুলি কয়। ঠিক আছে, এটা বুজিব পাৰিলেনে? গতিকে আমাক যদি এনেকে দিয়া থাকে, কোণটো আমি কোনটো ক'ম? এইটো ক'ম। আৰু আমাক এনেকে যেনিবা ৰেখা মানে ৰেখাখণ্ড এ বি দিয়া থাকিব, আৰু তাৰপিছত এনেকে দিব, এইটো চি যেনিবা। ঠিক আছে, গতিকে আমাক ক'ব এই কোণটো, এই কোণটোৰ কাৰণে আমি কি লিখিব লাগিব? কোণটো লিখিবৰ কাৰণে আমি এনেকে লিখিম, এই চিম্বলটো কোণ বুলি কয়। ইয়াৰ নাম হৈছে কোণ। কোণ বি এ চি বা কোণ চি এ বি। এই এটা কোণক আমি লিখিবৰ কাৰণে কেনেকে লিখিব পাৰো? এনেকে লিখিব পাৰো, এইটো কোণ বি এ চি বা কোণ চি এ বি, বা অকল কোণ এ এনেকেও লিখিব পাৰে। এইটো ক্ষেত্ৰত অকল কোণ এ বুলি লিখিব পাৰে। ঠিক আছে, গতিকে কোণনো কি হ'ল তোমালোকে বুজিব পাৰিলা, যে দুটা ৰশ্মি লগ লাগিলে, দুটা ৰশ্মি লগ লগা যিটো বিন্দু, এইটো কলো শীৰ্ষ বিন্দু বুলি, আৰু ৰশ্মি দুটাক বাহু বুলি কলো, আৰু বাহু দুটাই লগ খাই পেলাই যিটো চুক সৃষ্টি কৰিলে, এই চুকটোকে কি বুলি কোৱা হৈছে? এই চুকটোকে কোৱা হৈছে কোণ বুলি। ঠিক আছে, আৰু কোণৰ চিম্বলটো কেনেকুৱা? কোণৰ চিম্বল অৰ্থাৎ প্ৰতীকটো এনেকুৱা চিম্বলটো কোণ বুলি কয়। আৰু কোণটো কেনেকে লিখা হয়? কোণটো এনেকে লিখা হয়, মই দেখুৱালো। এইটো যেনিবা এ বি আৰু চি। ওকে, এ বি চি। গতিকে এই এ কোণটোক লিখিবৰ কাৰণে আমি কেনেকে লিখিব লাগিব? বি এ চি বা চি এ বি বুলি এনেকে লিখিব লাগে। ওকে, গতিকে কোণ কেনেকে লিখা হয় গম পালা? এতিয়া আটাইতকৈ আগতে আমি কোণৰ প্ৰকাৰ কেইটা শিকি লওঁ। ঠিক আছে, আমি এটা বৃত্ত আঁকিছো। ওকে, এটা বৃত্ত আঁকিছো। এই বৃত্তটোক আমি সমানে দুভাগ কৰি দিলো। ঠিক আছে, সমানে দুভাগ কৰি দিলো এনেকে। গতিকে এনেকুৱা যদি সৰল ৰেখাৰ যদি কোণ হয়, ঠিক আছে, ইয়াত বিন্দু এটা থাকিব আমাৰ, ইয়াত আমাৰ বিন্দু এটা থাকিব। ঠিক আছে, ইয়াত আমাৰ বিন্দু থাকিব, আৰু এই বিন্দুটো লৈ পেলাই আমাৰ যিটো কোণ বনিব, এই কোণটোৰ মাপ হ'ব 180 ডিগ্ৰী। তোমালোকে মনত ৰাখিবা, কাৰণ
এটা বৃত্তৰ কেন্দ্ৰস্থ মাপৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান এটা বৃত্তৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান এটো হৈছে 360 ডিগ্ৰী 360 ডিগ্ৰীক এই ৰেখাডালে অৰ্থাৎ এই বৃত্তৰ ব্যাস হয় ব্যাসডালে সমানে দুভাগ কৰিলে 360 বৃত্তৰ ব্যাসডালে সমানে দুভাগ কৰিলে গতিকে এই যেটো বিন্দু হ'ব কেন্দ্ৰ মানে বৃত্তৰ কেন্দ্ৰবিন্দু এই কেন্দ্ৰবিন্দুত কোণটো কিমান হ'বগে 180 ডিগ্ৰী হ'ব এইটোকে এটো সৰল কোণ বুলি কোৱা হয় গৰে সৰল কোণ এইটোৰ নাম কি তেতিয়াহলে এইটোৰ নাম হৈছে সৰল কোণ ওকে এটো মনত ৰাখিবা তোমালোকে এইটো কয় সৰল কোণ ইয়াত তোমালোকে লিখিয়ে লবা বহি লৈ পেলাই এনেকে সৰল কোণ বুলি লিখিবা ঠিক আছে তাৰ পিছতে 180 ডিগ্ৰী হলে এইটো আমি তলফালৰ পৰা যদি চাও তলফালেও আমাৰ কি হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এইফালে যদি 180 ডিগ্ৰী হয় তলফালেটো 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া দুটা মিলাই পেলাই কিমান হ'ব 360 ডিগ্ৰী হ'ব ওকে এতিয়া কথাটো হ'ল কি এই বৃত্তটোক এতিয়া আমি চাৰিটা ভাগত ভাগ কৰি দিম এনেকে চাৰিটা ভাগ ঠিক আছে চাৰিটা সমান ভাগত ভাগ কৰি দিলো এটো বৃত্তটোৰ কেন্দ্ৰস্থ কোণৰ মাপ কিমান পাইছিলো 360 ডিগ্ৰী এতিয়া এনেকে কৰোতে আমি এটো কিমান পাইছিলো এইটো পাইছিলো আমি 180 ডিগ্ৰী এতিয়া আমি এটো কি কৰি দিলো এনেকে কৰি দিলো হয়নে এনেকে কৰি অৰ্থাৎ মই তলত ৰাখি দেখুৱাই দিছো এইটো এডাল ওকে তেতিয়া হলে এই 360 ডিগ্ৰীক কেইটা ভাগ কৰিলো 360 ডিগ্ৰীক চাৰিটা ভাগ কৰিলো ঠিক আছে গতিকে 360 ডিগ্ৰী যদি চাৰিটা ভাগ কৰো তেতিয়া হলে কিমান কে পৰিব এটাত 90 ডিগ্ৰী কে এটাত কিমান ডিগ্ৰী কে এটাত 90 ডিগ্ৰী কে ওকে গতিকে এই যিবিলাক কোণ এই কোণবিলাক যে হল এই কোণবিলাক প্ৰতিটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী অৰ্থাৎ 90 ডিগ্ৰী কোণটো তোমালোকে কেনেকুৱা লাগিছে 90 ডিগ্ৰী কোণটো এনেকুৱা ইংৰাজী এল নিচিনা হয়নে ইংৰাজী এল নিচিনা হলে এই কোণটো মাপ হয় 90 ডিগ্ৰী এটো তোমালোকে মনত ৰাখিবা ওকে আৰু 90 ডিগ্ৰী কোণক এক সমকোণ বুলি কয় কি বুলি কয় সমকোণ এক সমকোণ 90 ডিগ্ৰী কোণক কি বুলি কয় এক সমকোণত কিমান ডিগ্ৰী 90 ডিগ্ৰী ঠিক আছে সো দুই সমকোণ হলে কিমান হ'ব দুই সমকোণ হলে 90 দুটা হ'ব 90 দুটা হলে কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে সো আমি গম পালো 90 ডিগ্ৰী মানে এক সমকোণ এতিয়া আৰু আমি জানো 90 ডিগ্ৰীতকৈ সৰু কোণ ঠিক আছে আমি এটা 90 ডিগ্ৰী কোণ আঁকিলো কেতিয়াবা কোণবিলাক 90 ডিগ্ৰীকৈ সৰু হয় না এই 90 ডিগ্ৰীকৈ সৰু কোণটো কি বুলি কোৱা হয় এইটো কোৱা হয় সূক্ষ্ম কোণ এটো তোমালোকে বহি লিখি লবা এনেকুৱা কোনো সূক্ষ্ম কোণ বুলি কয় আৰু 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় 90 ডিগ্ৰীতকৈ যদি ডাঙৰ কোণ হয় না তেতিয়া হলে এটো ক'ব লাগিব কি বুলি স্থূল কোণ অৰ্থাৎ স্থূল মানে হৈছে ডাঙৰ স্থূল কোণ ওকে স্থূল কোণ ওকে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ হলে কি হয় স্থূল কোণ হয় এটা কোণ কি পালো এয়া হৈছে সমকোণ কাৰণ 90 ডিগ্ৰী ঠিক আছে এটো সমকোণ তোমালোকে লিখি লবা তাৰ পিছতে সূক্ষ্ম কোণ এটো 90 ডিগ্ৰীতকৈ সৰু কোণ আৰু এটো হৈছে ডাঙৰ কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ এটো স্থূল কোণ বুলি কয় তাৰ উপৰিও আৰু এটা কোণ আছে চাবা আৰু কোণ আছে যেনিবা আমি এইটো হৈছে আমাৰ কি কোণ এটা তোমালোকে ক'ব পাৰিবা এইটো হৈছে আমাৰ সূক্ষ্ম কোণ ঠিক আছে সূক্ষ্ম কোণ গতিকে এই ভিতৰটোহে সূক্ষ্ম কোণ বাহিৰটো কি হ'ব বাহিৰটো এইটোতে এটা কোণ হয় না এই কোণটো কোৱা হয় প্ৰবৃদ্ধ কোণ এটো মনত ৰাখিবা প্ৰবৃদ্ধ কোণ ওকে তোমালোকে লিখি লবা প্ৰবৃদ্ধ ওকে এটো কি কোণ প্ৰবৃদ্ধ কোণ এনেকুৱা কোণক প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় ওকে তাৰ পিছতে আৰু জানিব লাগিব আৰু এটা কোণ থাকে আমাৰ ৰিক্ত কোণ ঠিক আছে কি কোণ ৰিক্ত কোণ ৰিক্ত শব্দটোৰ অৰ্থ হৈছে একো নাই ঠিক আছে ৰিক্ত শব্দটোৰ অৰ্থ কি 0 টা মানে অৰ্থাৎ 0 ডিগ্ৰী কোণ হলে ৰিক্ত কোণ বুলি কয় যেনে এইটো এটা ৰেখা এই ৰেখাৰ ওপৰতে আৰু এটা ৰেখা তেতিয়া হলে ইয়াত সৃষ্টি হোৱা যেটো কোণ এই কোণটো কি হ'ব 0 ডিগ্ৰী হ'ব এইটোক ৰিক্ত কোণ বুলি কয় আৰু এটা এনেকুৱা ধৰণে আৰু এটা কোণ আছে এটা যেনিবা এইটো তাৰপিছত আকৌ ইফালে সম্পূৰ্ণ এপাক ঘূৰি পেলাই আকৌ ইয়াত যেনিবা হলগে তেতিয়া হলে এইটো কোৱা হয় সম্পূৰ্ণ কোণ তেতিয়া হলে কিমান হ'ব এইটো 360 ডিগ্ৰী হ'ব 360 ডিগ্ৰী কোৱা হয় সম্পূৰ্ণ কোণ এই সৰু সৰু কথাবোৰ তোমালোকে লিখি লোৱা কামত আহিব ওকে সম্পূৰ্ণ কোণ 360 ডিগ্ৰী কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় ওকে
তাৰ পিছতে আৰু এটা আমাৰ কোণ আছিলে এইটো চোৱা এইটো হৈছে আমাৰ সৰল ৰেখা অৰ্থাৎ সৰল ৰেখাৰ যেটো সৰল কোণ ওকে এইটোৰ মাপ কিমান হয় এইটো হৈছে 180 ডিগ্ৰী ঠিক আছে আৰু ইয়াকে যদি ঠিক আছে এনেকে সমানে দুভাগ কৰি দিও কিমান কে হয় ইয়াকে যদি সমানে দুভাগ কৰি দিও এটো এটা 90 ডিগ্ৰী হৈ যায় অৰ্থাৎ আমি এনেকুৱা এটা 90 ডিগ্ৰী কোণ পাম ওকে ঠিক আছে মই কি শিকাবলৈ গৈ আছো তোমালোকে ভালকে মন দিছো এইটো হৈছে আমাৰ 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী কেতিয়াবা এনেকে যদি দুভাগ হৈ যায় ঠিক আছে 90 ডিগ্ৰী এনেকে দুভাগ হৈ যায় সমানে দুভাগ হ'ব পাৰে সমান নহবও পাৰে কথা নাই এইটো যেনিবা মই ভাবিলো x ডিগ্ৰী এইটো যেনিবা y ডিগ্ৰী ওকে এতিয়া এইটো L টাইপ নহয় জানো গতিকে এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী এই 90 ডিগ্ৰী কোনটো কেনেকে পাম এই সৰু দুটা কোণ যোগ কৰিলে পাম অৰ্থাৎ x আৰু y এই দুটা কোণ যোগ কৰি আমি 90 ডিগ্ৰীটো পাম গতিকে এই তেনেকুৱা ধৰণৰ কোণক কোৱা হয় পূৰক কোণ বুলি ঠিক আছে পূৰক কোণ মানে কেনেকে যি দুটা কোণক যোগ কৰিলে 90 ডিগ্ৰী পাও সেই দুটা কোণক এটাক আনটোৰ পূৰক কোণ বুলি কয় ওকে বুজি পালা তোমালোকে ভালদৰে লিখি লবা যে যি দুটা কোণক যোগ কৰিলে 90 ডিগ্ৰী পোৱা হয় সেই কোণ দুটাক এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় ঠিক আছে একেদৰে এইটো 180 ডিগ্ৰী ক্ষেত্ৰত মন দিছোৱা এইটো 180 ডিগ্ৰী হয়নে এই 180 ডিগ্ৰী ক্ষেত্ৰটো কি হয় দুটা কোণ এইটো এটা কোণ আৰু এইটো এটা কোণ এই দুটা কোণ যেনে মই ধৰিলো এইটো a আৰু এইটো b ঠিক আছে a + b এই দুটা যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী পাম কেলে এই গুটেইটো কি হয় এই গুটেইটো 180 ডিগ্ৰী হয় এই 180 ডিগ্ৰী দুটা কোণত ভাগ হৈছে এইটো এটা কোণ আৰু এইটো এটা কোণত ভাগ হৈছে অৰ্থাৎ এই দুটা কোণক যোগ কৰিলেহে আমি কি পাও 180 ডিগ্ৰী পাও সো সেই কাৰণে এই দুটা কোণক কোৱা হ'ব সম্পূৰক কোণ এটো কি কোণ আছিল এইটো হৈছে পূৰক কোণ পূৰক ওকে পূৰক কোণ আৰু এইটো হৈছে সম্পূৰক কোণ অৰ্থাৎ যি দুটা কোণক যোগ কৰিলে 180 ডিগ্ৰী পোৱা হয় ঠিক আছে সেই দুটা কোণক এটাক আনটোৰ পূৰক কোণ বুলি কোৱা হয় একেদৰে সম্পূৰক কোণটো কি হ'ব যি দুটা কোণক এইটো সম্পূৰক সম্পূৰক যি দুটা কোণক যোগ কৰিলে 180 ডিগ্ৰী পোৱা হয় সেই দুটা কোণক এটাক আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয় অৰ্থাৎ ইয়াত a কোৱা হ'ব b ৰ সম্পূৰক কোণ আৰু b কোৱা হ'ব a ৰ সম্পূৰক কোণ ঠিক আছে ইয়াতো আমি কি ক'ব পাৰো x কোৱা হ'ব y ৰ পূৰক কোণ আৰু y কোৱা হ'ব x ৰ পূৰক কোণ ওকে এনেকে এটা পূৰক কোণ মানে গম পালা ঠিক আছে পূৰক কোণ মানে এটা গম পালা আৰু সম্পূৰক কোণ মানেও গম পালা ঠিক আছে এটা আমাৰ যেতিয়া আমি সমস্যা সমাধান কৰিম ইয়াৰ লগত যেটো প্ৰশ্ন আহিব তেতিয়া তোমালোকৰ কামত আহিব মনত ৰাখিবা তাৰ পিছত আৰু এটা ইয়াত তোমালোকে শিকিলোৱা এনেকুৱা লাগি থকা কোণ এইটো এটা কোণ যে লাগি যে আছে এনেকুৱা লগালগি কোণক কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় কি বুলি কোৱা হয় সন্নিহিত কোণ ওকে কি কোণ বুলি কোৱা হয় সন্নিহিত কোণ এইটো কোণ আৰু এইটো কোণক কোৱা হয় সন্নিহিত কোণ ওকে ঠিক তেনেকৈ এইটো কোণৰো এইটো কোণ আৰু এইটো কোণ কি হৈছে লগালগি হৈছে এই লগালগি হৈ থকা কোণ কেটাক সন্নিহিত কোণ বুলি কোৱা হয় অৰ্থাৎ যি দুটা কোণৰ এটা সাধাৰণ বাহু থাকে এনেকে লিখা হয় কোৱা হয় যি দুটা কোণৰ এটা সাধাৰণ বাহু এই বাহুটো দুইটা কোণৰে হয় সেইকাৰণে যি দুটা কোণৰ সাধাৰণ বাহু থাকে সেই দুটা কোণক সন্নিহিত কোণ বুলি কোৱা হয় মই তোমালোকক বুজাবৰ কাৰণে কৈছো লগালগি হৈ থকা কোণ দুটাক সন্নিহিত কোণ বুলি কোৱা হয় ঠিক আছে হৈ গল তাৰপিছত আৰু কেইটামান তোমালোকে শিকিব লাগিব এইটো হৈছে চোৱা এনেকে তোমালোকে কটাকটি কৰি দিলে কোণ সৃষ্টি হৈছে কোনটো কোণ সৃষ্টি হৈছে এইটো কোণ আৰু এইটো কোণ সৃষ্টি হৈছে চাৰিটা কোণ সৃষ্টি হৈছে এই কোণ বিলাকক কোৱা হয় মানে এই যেটো এইটো আৰু এই দুটা কোণক কোৱা হ'ব বিপ্ৰতীপ কোণ আৰু এই দুটা কোণক কোৱা হ'ব বিপ্ৰতীপ কোণ অৰ্থাৎ বিপ্ৰতীপ কোণ হ'বলৈ হলে মানে মুখামুখি কোণটো ঠিক আছে এনেকে পুৰঞ্চিৰ নিচিনা যেটো কটাকটি কৰিলে তাৰ যেটো মুখামুখি মানে ইয়াৰ অপজিট এইটো মুখামুখি তাৰ মানে মুখামুখি কোণ আৰু ইয়াৰ মুখামুখি কোণ এইটো
ওকে গতিকে সেই মুখামুখি কোণ দুটা কি বুলি কোৱা হয় মুখামুখি কোণ দুটা পূৰক কোণ বুলি কোৱা হয় সৰি বিপ্ৰতীপ কোণ সৰি দেই একো নাই এইটো হৈছে বিপ্ৰতীপ কোণ অৰ্থাৎ মই যদি এইটো এনেকে লিখো বাৰু এই কেইটা উঠাই দিওঁ এইটো হৈছে 1 এইটো 2 এইটো 3 এইটো 4 হা এই কেইটা কি কোৱা হ'ব কোণৰ চিনটো এনেকে লিখা হয় কোণ 1 আৰু কোণ 3 কোণ 1 আৰু কোণ 3 কি হয় এইটো হৈছে বিপ্ৰতীপ কোণ কি কোণ বিপ্ৰতীপ কোণ বিপ্ৰতীপ ওকে বিপ্ৰতীপ পদটো লিখি দিওঁ বিপ্ৰতীপ কোণ ওকে একেদৰে কোণ 2 আৰু কোণ 4 কি হয় বিপ্ৰতীপ কোণ আৰু এটা কথা তোমালোকে মনত ৰাখিবা বিপ্ৰতীপ কোণবোৰ সদায় সমান থাকে ঠিক আছে বিপ্ৰতীপ কোণবোৰ সদায় কি হয় সমান থাকে অৰ্থাৎ এইটো কোণ যদি 30 ডিগ্ৰী হয় তেতিয়াহলে এইটো কোণ আৰামসে তুমি 30 ডিগ্ৰী দি দিব পাৰা ঠিক আছে একেদৰে এইটো কোণ যদি তোমাৰ 50 ডিগ্ৰী হয় তেতিয়াহলে এইটো কোণো তুমি আৰামসে 50 ডিগ্ৰী দিব পাৰা অৰ্থাৎ বিপ্ৰতীপ কোণবোৰ সদায় সমান থাকে এইটো মনত ৰাখিবা ঠিক আছে এতিয়ালৈকে আমি বহুতো কথা শিকিলো এতিয়া আমি এই বিষয়টোৰ লগত জড়িত প্ৰশ্ন কৰিবলৈ চেষ্টা কৰো আহা ঠিক আছে ওকে প্ৰথম প্ৰশ্নটোত কৈছে কি চোৱা এটা কোণৰ শীৰ্ষবিন্দু থাকে কোণটো কেনেকুৱা আছে এনেকুৱা কোণ নহয় জানো আৰু কোণৰ এই যেটো লগালগি এই পইণ্টটো কি বুলি কোৱা হয় এই পইণ্টটো হৈছে শীৰ্ষবিন্দু গতিকে এটা কোণৰ শীৰ্ষবিন্দু থাকে ক'ত ইয়াৰ বাহিৰৰ ফালে থাকে ভিতৰৰ ফালে নহয় ভিতৰৰ ফালে কি থাকে ভিতৰৰ ফালে কোণহে থাকে এই বাহিৰটো শীৰ্ষবিন্দু বুলি কয় ওকে তাৰপিছত কৈছে একেটা প্ৰাৰম্ভিক বিন্দুৰ সৈতে দুডাল ৰশ্মিয়ে গঠন কৰা চিত্ৰটোক জনা যায় হেতুৱে একেটা প্ৰাৰম্ভিক বিন্দু এটো একেটা প্ৰাৰম্ভিক বিন্দু আৰু ইয়াৰ পৰা দুডাল ৰশ্মি এইটো এটা ৰশ্মি আৰু এইটো এটা ৰশ্মি গঠন কৰা চিত্ৰটো এইটো কোৱা হয় কি বুলি কোণ বুলি কোৱা হয় অপচন এ এটা কোণ কাক বুলি ক'লে কি লিখিবা তোমালোকে কোণ কাক বুলি ক'লে তোমালোকে লিখিব পাৰিবা একেটা প্ৰাৰম্ভিক বিন্দুৰ সৈতে দুডাল ৰশ্মিয়ে গঠন কৰা চিত্ৰটোক মানে কোণ বুলি কোৱা হয় ওকে তাৰপিছত চোৱা 0 ডিগ্ৰী মাপযুক্ত কোণক কোৱা হয় মই কৈছিলো 0 ডিগ্ৰী মাপ এইফালে এটা ৰশ্মি ইয়াত ওপৰতে এটা ৰশ্মি হেতি লৰচৰে নহল গৰে কোণ সৃষ্টি নহলে গৰে তেনেকুৱা কোণক কি বুলি কোৱা হয় ৰিক্ত কোণ বুলি কোৱা হয় ঠিক আছে ৰিক্ত কোণ সো নেক্সট তাহলে আহিলে প্ৰবৃদ্ধ কোণ ওকে মই কৈছিলো প্ৰবৃদ্ধ কোণটো কেনেকুৱা এনেকুৱা এই ভিতৰটো হৈছে আমাৰ সূক্ষ্ম কোণ আৰু এই যেটো বাহিৰটো কি বুলি কোৱা হয় বাহিৰটো কোৱা হয় প্ৰবৃদ্ধ কোণ আৰু প্ৰবৃদ্ধ কোণৰ মাপ কিমান হ'ব চোৱা প্ৰবৃদ্ধ কোণৰ মাপ হ'ব অপচন এটো কি কৈছে 360 ডিগ্ৰীতকৈ বেছি কিন্তু 270তকৈ কম আৰু 360 ডিগ্ৰীতকৈ বেছি হ'ব পাৰে নেকি বাৰু এটো 360 ডিগ্ৰী নিজে সম্পূৰ্ণ এপাক ঘূৰিলে 360 ডিগ্ৰী হয়হে 360 ডিগ্ৰীতকৈ কম হ'বই নোৱাৰে তাৰ কৈছে 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম ঠিক আছে এইটো নাই হোৱা ঠিক আছে 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম এইটো হৈছে কাৰণ কেলে প্ৰবৃদ্ধ কোণ হ'বলৈ হৈছে হলে এই যেটো আমাৰ এটো সৰল কোণ ঠিক আছে এই সৰল কোণটো এটো 180 ইয়াতকে ডাঙৰ হ'ব লাগিব ঠিক আছে ইয়াতকে ডাঙৰ হ'বলৈ হলে কি হ'ব লাগিব এনেকে বেকা হৈ যাব লাগিব এনেকে বেকা হৈ যোৱাৰ লগালক এইটো প্ৰবৃদ্ধ কোণ হৈ যায় আৰু প্ৰবৃদ্ধ কোণটো কি হৈ যায় 180 ডিগ্ৰীতকৈ ডাঙৰ হৈ যায় আৰু 360 ডিগ্ৰীতকৈ কম কাৰণ সম্পূৰ্ণ এনেকে পাক ঘূৰি দিলেতো নহব অৰ্থাৎ এনেকুৱা হলেতো নহব না এনেকুৱা একেবাৰে ওপৰা ওপৰকে লাগিলে নহব একেবাৰে ওপৰা ওপৰকে লাগিলেতো নহব অকমান ইমান মানটো থাকিব লাগিব অৰ্থাৎ জেনিবা এটো কিমান হলগে এৰ জেনিবা 360 হলগে জেনিবা সৰি 360 হলে নহব 359 জেনিবা 359 ইমান হলে কি হ'ব লাগিব 360 তো হ'ব নোৱাৰে ঠিক আছে অৰ্থাৎ তোমালোকে মনত ৰাখা প্ৰবৃদ্ধ কোণৰ মাপ কি হয় 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম ওকে এইটো তাৰপিছত দুটা সমকোণৰ যোগফল এক সমকোণত কিমান হয় মই কৈছিলো এক সমকোণত 90 ডিগ্ৰী আৰু দুটা সমকোণত কিমান হ'ব দুটা হলে 180 ডিগ্ৰী হ'ব অপচন বি টো শুদ্ধ উত্তৰ ওকে আৰু এটো কৈছে কি তলত 2 ওপৰত 3
সমকোণৰ মাপ অৰ্থাৎ এইটো কিমান এইটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ যদি ভাঙো এনেকুৱা হ'ব ইয়াত সমকোণ 1 সমকোণ হা এইটো সমকোণ গতিকে এইটো কোৱা হ'ব কি বুলি ডেৰ সমকোণত কিমান এক সমকোণত কিমান হয় আমি জানো এক সমকোণত 90 ডিগ্ৰী আৰু এইটো আধা সমকোণত কিমান হ'ব 45 ডিগ্ৰী এটা যোগ কৰিব লাগে তাৰপিছত দুইটা যোগ কৰিলে কিমান হ'ব 135 ডিগ্ৰী হ'ব গতিকে ডেৰ সমকোণত কিমান ডিগ্ৰী ডেৰ সমকোণত 135 ডিগ্ৰী তোমালোকে এইটো মনত ৰাখি ল'বা আৰু এনেকৈ